ডিয়াৰ্ছ ৱেলকাম টু নেক্সট লেভেল স্কুল। আজি মই ক্লাছ 10-ৰ আগন্তুক হাফ ইয়াৰলিৰ কাৰণে অৰ্থাৎ 2024-ৰ হ'ব লগা হাফ ইয়াৰলি এক্সামত মেথছৰ কি প্ৰশ্ন অতিকৈ প্ৰয়োজনীয় সেইকেইটা দেখুৱাই দিম আৰু তোমালোকে কুৱেশ্যন কেইটা চিন্দি ল'বা আৰু শিকি যাবা, তোমালোকে ভাল মাৰ্ক পাবা 100%। এতিয়া চোৱা, এইবাৰ কুৱেশ্যন পেপাৰটো কেনেদৰে আহিব, দুটা টাইপত আহিব, MCQ আৰু ডেসক্ৰিপটিভ টাইপ কুৱেশ্যন। এতিয়া মই প্ৰথমতে ডেসক্ৰিপটিভ টাইপ কুৱেশ্যনখিনি দেখুৱাই দিম, লগতে MCQ সমূহৰ ওপৰতো এটা থুলমূল ধাৰণা দি দিম। লগতে মই এই চেনেলটোৰ জৰিয়তে মেথছৰ MCQ সমূহ দি থাকিম। অলৰেডি বহুত কেইটা ভিডিঅ' দিয়া হৈছে MCQৰ কাৰণে, আৰু যিমান পাৰো দি যাম। ঠিক আছে, প্ৰথমতে চোৱা, তোমালোকৰ প্ৰথম চেপ্টাৰটো আছে ৰিভিজন চেপ্টাৰ বা পুনৰালোচনা। ইয়াৰ পৰা বিশেষকৈ MCQৰ ওপৰত গুৰুত্বটো বেছিকে দিবা। প্ৰথমতে চোৱা, ইয়াত পেজ নং 2ত চাবা, পেজ নং 2ত উদাহৰণ 5টো চাবা, পেজ নং 2 উদাহৰণ 5। ঠিক আছে, তাৰ পিছত চাবা R1 ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 1টো চাবা, 2টো চাবা, 3টো চাবা, 3 একটো চালি হ'ল, 2টো নালাগে। ঠিক আছে, তাৰ পিছত চাবা কুৱেশ্যন নং 4, কুৱেশ্যন নং 4টো চাবা, কুৱেশ্যন 4 বহুত ইম্পৰ্টেণ্ট হয়। তাৰ পিছত কুৱেশ্যন নং 5টো চাবা। ঠিক আছে, কুৱেশ্যন নং 5। তাৰ পিছত যদি আমি চাওঁ দ্বিতীয় খণ্ড বৰ্গ আৰু বৰ্গমূল, আৰু R2ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 4টো চাবা, ইম্পৰ্টেণ্ট আছে, বহুত ইম্পৰ্টেণ্ট হয়। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা একদম ইজি হয়। তাৰ পিছত চাবা তোমালোকে কুৱেশ্যন নং 8টো চাবা, কুৱেশ্যন নং 8ৰ পৰা 8 চাবা। তাৰ পিছত কুৱেশ্যন নং 11ৰ A B, তাৰ পিছত যিকেইটা আছে 11ৰ গোটেইকেইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকে চাবা C2 চাবা, D চাবা আৰু E চাবা। ঠিক আছে, গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰ পিছত আহি যোৱা গণ আৰু গণমূল। ইয়াৰ পিছত R3, গণ আৰু গণমূলৰ কাৰণে অনুশীলনী আছিলে R3। ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নং 4টো চাবা, কুৱেশ্যন নং 5টো চাবা, তাৰ পিছত চাবা কুৱেশ্যন নং 9টো চাবা, 10, 11। ঠিক আছে, 11ৰ বিশেষকৈ কুৱেশ্যন নং গোটেইকেইটা চাই থবা, MCQ টাইপৰ কুৱেশ্যন হয়, MCQৰ কাৰণে ইম্পৰ্টেণ্ট হয়। বিশেষকৈ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নং D। ঠিক আছে, কুৱেশ্যন নং Dটো মোষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, তাৰ পিছত তোমালোকে চাবা R4ৰ পৰা ইমান ইম্পৰ্টেণ্ট নাই, তথাপিও তোমালোকে চাবা R4 অনুশীলনী R4ৰ পৰা তোমালোকে সৰল কৰা কুৱেশ্যন নং 3 সৰল কৰা, এইটো চাবা, কুৱেশ্যন নং 3 সৰল কৰাৰ গোটেইখিনি চাই থবা। তাৰ পিছত চাবা তোমালোকে কুৱেশ্যন নং 6টো চাবা, কুৱেশ্যন নং 6, কুৱেশ্যন নং 8 মোষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, তাৰ পিছত কুৱেশ্যন নং 10টো চাবা, MCQৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 10টো চাবা। তাৰ পিছত 11 চাবা, তাৰ পিছত 11 A B C। ঠিক আছে, 11ৰ A B Cটো চাই থবা। ঠিক আছে, নেক্সট কুৱেশ্যন নং D, 11ৰ D আৰু Eটো চাবা। ঠিক আছে, কুৱেশ্যন নং 11ৰ D আৰু E এইটো চাবা। ঠিক আছে, তাৰ পিছত চোৱা উৎপাদক বিশ্লেষণ, এই বস্তুখিনি তোমালোকে চাই থবা। ঠিক আছে, এক সকলো সংখ্যাৰ উৎপাদক, তাৰ পাছত প্ৰতিটো সংখ্যাটোৰ এটা উৎপাদক, এই বস্তুখিনি যদি ভাল মাৰ্ক পাব বিচাৰা তেতিয়াহ'লে চাই থবা। একদম বহুত ভাল মাৰ্ক পাব বিচাৰিলে এইকেইটা চাই থবা। ঠিক আছে, তাৰ পিছত চোৱা R5ৰ পৰা ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাইয়েই, তথাপিতো তোমালোকে চাই থবা। কুৱেশ্যন নং 4টো অলপ চাই থবা, ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাই। কুৱেশ্যন নং 4ৰ 1, 3 আৰু 4, 1, 3, 4 এইখিনি চাবা। ঠিক আছে, তাৰপিছত তৃতীয় খণ্ড পৰিমিতি, এইটো তোমালোকৰ চিলেবাছত নাই, হাফ ইয়াৰলিত নাই, মানে তোমালোকৰ একদম চিলেবাছত নাই, ফাইনেলটো নাহে। ঠিক আছে, তাৰপিছত আহি যোৱা প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা। তোমালোকৰ প্ৰথম চেপ্টাৰ আছে বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ। ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব চোৱা, ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ হ'ল, প্ৰথমতে তোমালোকে চাবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ভালকে তোমালোকে পঢ়িবা,
তাৰে এই কণ্ডিশ্যনটো মনত ৰাখিবা a ইকুৱেল টু bq প্লাছ r য'ত r ইজ লেছ দেন ইকুৱেল টু 0 ইজ লেছ দেন ইকুৱেল টু r ইজ লেছ দেন ইকুৱেল টু b ঠিক আছে এই কণ্ডিশ্যনটো মনত ৰাখিবা অৰ্থাৎ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ ক্ষেত্ৰত এইখিনি দি দিব তোমালোকৰ এনেকুৱা চাৰিটা অপশ্যন দি দিব অৰ্থাৎ এমচিকিউৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে এইখিনি চাবা তাৰ পিছত চাবা তোমালোকে only 1.1 only 1.1 টো চাবা তোমালোকে চাবা কোৱেশ্চন নং 2 টো চাবা 4 টো চাবা কোৱেশ্চন নং 2 4 আৰু এই কোৱেশ্চনটো চাবা ঠিক আছে কোৱেশ্চন নং 3 4 আৰু 5 3 4 5 2 3 4 5 এই কোৱেশ্চনটো চাবা 1.1 ৰ পৰা ঠিক আছে তাৰ পিছত চাবা তোমালোকে পাটিগণিতৰ মৌলিক উপপাদ্য পাটিগণিতৰ মৌলিক উপপাদ্যটো তোমালোকে চাই থবা অলপ ঠিক আছে ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে ঠিক আছে এইটো চাই থবা তাৰ পিছত চাবা তোমালোকে উদাহৰণ 6 টো চাবা উদাহৰণ 6 চাবা তাৰ পিছত উদাহৰণ 7 টো চাবা এই কণ্ডিশ্যনটো মনত ৰাখিবা তাৰ পিছত উদাহৰণ 7 টো চাবা ঠিক আছে কণ্ডিশ্যনটো কি আছে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ক্ষেত্ৰত গসাউ a, b অর্থাৎ a b গসাউ ইনটু a b লসাগু ইকুয়াল টু a ইনটু b অর্থাৎ লসাগু পূরণ গসাউ ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল এই কণ্ডিশ্যনটো চাবা ঠিক আছে উদাহৰণ 7 টো চাবা লগতে তাৰ পিছত চাবা তোমালোকে এই বস্তুখিনি চাই থবা অলপ ঠিক আছে এই বস্তুখিনি চাই থবা ঠিক আছে তাৰ পিছত উদাহৰণ 8 টো মোস্ট ইম্পৰ্টেন্ট হয় উদাহৰণ 8 টো চাবা তোমালোকে উদাহৰণ 8 ঠিক আছে তাৰ পিছত চাবা অনুসন্ধানী 1.1 ৰ পৰা তোমালোকে কোৱেশ্চন চাবা 4 টো চাবা 6 টো চাবা ঠিক আছে কোৱেশ্চন চাবা 4 আৰু 6 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নং 4 আৰু 6 তাৰ পিছত বাকিখিনি নালাগে ইয়াৰ 7ৰ 1 7 কোৱেশ্চন নং 7 টো চাই থবাচোন আৰু কোৱেশ্চন নং 8ৰ 1 টো চাবা কোৱেশ্চন নং 7 আৰু 1ৰ 8 ইয়াৰ পৰা এমসিকিউ দি দিব পাৰে কাৰণ এইবাৰ যি দেখা গৈছে ডাঙৰ ডাঙৰ কোৱেশ্চন বিলাক এমসিকিউ দি দিয়ে গতিকে এই কোৱেশ্চন বিলাক চাই থবা ঠিক আছে গতিকে 7 টো অলপ ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে তাৰ পিছত চাবা উপপাদ্য 1.4 উপপাদ্য 1.4 √2 অপৰিমেয় অৰ্থাৎ এটা অংক কৰিলে তুমি গোটেই কেইটা অংক পাৰিবা গতিকে √2 অপৰিমেয় তাৰ পিছত তাৰ ঠাইত যদি √3 অপৰিমেয় আহে তোমালোকে পাৰিবা √5 অপৰিমেয় আহিলে নিশ্চয় পাৰিবা গতিকে থিওৰিয়াম 1.4 টো মোস্ট ইম্পৰ্টেন্ট ঠিক আছে বাকিখিনি চোৱা এতিয়া উদাহৰণ 11 ইয়াত আছে চোৱা দেখুৱা যে 3√2 অপৰিমেয় এটো চাবা তাৰ পিছত তোমালোকে চাবা অনুসন্ধানী 1.3 1 আৰু 2 টো চাবা বাকিখিনি নালাগে 1 আৰু 2 ঠিক আছে তাৰ পিছত উপপাদ্য 1.5 উপপাদ্য 1.5 টো চাবা উপপাদ্য 1.5 টো পঢ়িবা তোমালোকে ভালকে পঢ়িবা তাৰ পিছত অনুসন্ধানী 1.4 চাবা অনুসন্ধানী 1.4 ৰ 1 নম্বৰ কোৱেশ্চনটো চাবা 1 নম্বৰৰ 1 2 3 যিখিনি আছে চাই থবা এমসিকিউৰ কাৰণে এইকেইটা কোৱেশ্চন দি দিব পাৰে ঠিক আছে তাৰ পিছত তোমালোকে চাবা নেক্সট চেপ্টাৰ বহুপদ বা পলিনোমিয়েলছ ঠিক আছে বহুপদৰ পৰা কেনেধৰণৰ কোৱেশ্চন দিব প্ৰথমতে এইখিনি চাবা এক মাত্ৰা এটা বহুপদক ৰৈখিক বহুপদ দুই মাত্ৰাৰ এটা বহুপদক দ্বিঘাত বহুপদ ত্ৰিমাত্ৰাৰ কোৱাড্ৰেটিক পলিনোমিয়েলছ এই বস্তুবিলাক তোমালোকে অলপ চলপ চাই থবা ঠিক আছে তাৰ পিছত তোমালোকে চাবা ইয়াৰ পৰা এমসিকিউ দি দিব পাৰে এই যি কেইটা চিত্ৰ আছে বা লেখ আছে এই লেখ কেইডালৰ পৰা তোমালোকে এমসিকিউ পাই যাব পাৰা উদাহৰণ 1 টো চাবা এতিয়া চোৱা x অক্ষত যিমানটা বিন্দুত কাটিছে হিমানেই হ'ব শূন্যৰ সংখ্যা ধৰি লও ইয়াত শূন্যৰ সংখ্যা হ'ব 1 ইয়াত হ'ব 2 ইয়াত হ'ব 1 2 3 যিমানটা বিন্দুত কাটি হিমানেই হ'ব শূন্যৰ সংখ্যা তোমালোকৰ গ্ৰাফটো যেনেকুৱাই নহওক কিয় এটা কথা মনত ৰাখি হ'লেই হ'ল এনেকুৱা চিত্ৰত দি যদি তোমালোকক খুদে ইয়াত শূন্যৰ সংখ্যা কিমান তেতিয়াহ'লে তোমালোকে একদম নিসন্দেহে x অক্ষ এটো x অক্ষক যিমানটা বিন্দুত কাটে হিমানটাই হ'ব শূন্যৰ সংখ্যা ঠিক আছে গতিকে এইটো হ'লেহে ইয়াৰ পৰা এমসিকিউ আহিব পাৰে তাৰ পিছত তোমালোকে চাবা উদাহৰণ 2 টো চাবা উদাহৰণ 2 কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় উদাহৰণ 2 টো চাবা
তাৰ পিছত চাবা তোমালোকে উদাহৰণ 4 টো চাবা ঠিক আছে উদাহৰণ 4 পেজ নং 57 ঠিক আছে তাৰ পিছত তোমালোকে চাবা অনুশীলনী 2.2 ৰ পৰা কোৱেশ্চন নং 1 ৰ গুটেইখিনি চাই থবা তাৰ পিছত 3 টো চাবা কোৱেশ্চন নং 3 টো চাবা 2 টো ইমান ইম্পৰ্টেন্ট নাই দুয়োটা একে ধৰণৰ কোৱেশ্চন গতিকে 2 টো পাৰিলে 3 টো পাৰিবা 3 টো পাৰিলে 2 টো পাৰিবা কোনো অসুবিধা নাই ঠিক আছে তাৰ পিছত চোৱা তোমালোকে উদাহৰণ 8 টো চাবা কোৱেশ্চন পেজ নং 61 যদি চোৱা পেজ নং 61 উদাহৰণ 8 টো চাবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় উদাহৰণ 8 ঠিক আছে তাৰ পিছত তোমালোকে চাবা অনুশীলনী পেজ নং 62 অনুশীলনী 2.3 ঠিক আছে অনুশীলনী 2.3 কোৱেশ্চন নং 3 টো চাবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নং 3 টো চাবা কোৱেশ্চন নং 4 টো চাবা কোৱেশ্চন নং 6 টো চাবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে তাৰ পিছত কোৱেশ্চন নং 7 ৰ পৰা চাবা 7 ৰ 1 2 এইকেইটা চাই থোৱা ঠিক আছে বাকিখিনি নালাগে তাৰ পিছত দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ ঠিক আছে দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰটো অলপ দীঘলীয়া হয় যদি একদম ইজি কন্ডিশন কেইটা যদি তোমালোকে মনত ৰাখিব পাৰা তেতিয়াহলে ইয়াৰ পৰা হয় এমসিকিউ সমূহ পাৰিবা ঠিক আছে এতিয়া অনুশীলনী 3.1 নালাগে অনুশীলনী 3.1 টো নালাগে তাৰ পিছত চোৱা অনুশীলনী 3.2 টো চোৱা অনুশীলনী 3.2 পেজ নং 77 অনুশীলনী 3.2 পেজ নং 77 ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নং 3 টো চাবা 3 গুটেইখিনি চাবা ইয়াৰ পৰা তোমালোকে এমসিকিউ পাই যাব পাৰা ঠিক আছে এমসিকিউ কোৱেশ্চন নং 3 ঠিক আছে তাৰ পিছত চোৱা তোমালোকে পেজ নং 78 কোৱেশ্চন নং 5 আৰু 6 কোৱেশ্চন নং 5 আৰু 6 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাই থবা ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাই থবা নেক্সট যদি আমি চাও পেজ নং 82 চাবা পেজ নং 82 অনুশীলনী 3.3 পেজ নং 82 অনুশীলনী 3.3 ইয়াৰ পৰা কোৱেশ্চন নং 4 টো চাবা 6 টো চাবা ঠিক আছে তাৰ পিছত এইফালে চাবা কোৱেশ্চন নং 2 টো চাবা মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন 2 মাৰ্কৰ কাৰণে আহি যাব পাৰে তাৰ পিছত কোৱেশ্চন নং 3 1 2 আৰু 3 তাৰ পিছত এইফালে চাবা কোৱেশ্চন নং 5 আৰু 6 ঠিক আছে অনুশীলনী 3.2 ৰ কোৱেশ্চন নং 1 ৰ পৰা তোমালোকে এই কোৱেশ্চনটো চাই থবা কোৱেশ্চন নং 1 ৰ পৰাও চাবা এই 4 আৰু 6 টো চাবা ঠিক আছে তাৰ পিছত যদি চোৱা কোৱেশ্চন নং 3.4 কোৱেশ্চন নং নহয় সৰি অনুশীলনী 3.4 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 4 টো চাবা 1 ৰ 4 7 ঠিক আছে 1 ৰ কোৱেশ্চন নং 1 ৰ 4 আৰু 7 টো চাবা অনুশীলনী 3.4 ৰ তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 2 ৰ পৰা চাবা কোৱেশ্চন নং 2 ৰ 1 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত 2 ৰ 2 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত 2 ৰ 4 টো চাবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 2 4 টো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে চাই থবা ভালকে চাবা আৰু ঠিক আছে তাৰ পিছত যদি চোৱা পেজ নং 89 ত চাবা 89 পেজ নং 89 ত এই বস্তুখিনি চাবা এইখিনি জানিলে তোমালোকে ইয়াৰ পৰা আহা এমসিকিউ সমূহ পাৰিবা ঠিক আছে পেজ নং 89 টো চাবা ঠিক আছে তাৰ পিছত তোমালোকে চাবা উদাহৰণ 15 টো চাবা উদাহৰণ 15 চাবা তাৰ পিছত উদাহৰণ 16 টো চাবা পেজ নং 91 ঠিক আছে পেজ নং 91 উদাহৰণ 15 and 16 এই দুটা চাবা তাৰ পিছত অনুশীলনী 3.5 চোৱা অনুশীলনী 3.5 ৰ পৰা তোমালোকে শিকিবা 3.5 ৰ 1 ৰ পৰা এটাও নালাগে 1 ৰ পৰা এটাও নালাগে তাৰ পিছত 2 ত আহি যোৱা কোৱেশ্চন নং 2 ৰ 1 চাবা 2 চাবা তাৰ পিছত 3 টো চাবা ঠিক আছে 1 2 3 অৰ্থাৎ কোৱেশ্চন নং 2 টো চাবা তাৰ পিছত লগতে যদি পাৰা এইখিনি চাই দিবা 4 আৰু 5 ঠিক আছে তাৰ পিছত যদি চোৱা তেতিয়াহলে কোৱেশ্চন নং 4 ৰ 2 চাবা কোৱেশ্চন নং 4 ৰ 2 চাবা তাৰ পিছত কোৱেশ্চন নং 4 চাবা ঠিক আছে 4 ৰ 2 আৰু 4 ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 94 পেজ নং 94 ৰ পৰা তোমালোকে চাবা পেজ নং 94 ৰ পৰা উদাহৰণ 17 টো চাবা তাৰ পিছত উদাহৰণ 18 টো চাবা উদাহৰণ 18 পেজ নং 95 তাৰ পিছত তোমালোকে চোৱা 3.6 ৰ পৰা তোমালোকে চাবা
ইয়াৰ পৰা বিশেষকৈ কুৱেশ্যন নাথাকে, তথাপিও এই কুৱেশ্যন কেইটা চাই থবা। 1 2 তাৰ পিছত লগতে চাই থবা এইফালে কুৱেশ্যন নং 4 টো চাবা, ৰোমান 4 চাবা, ৰোমান 7 চাবা। ঠিক আছে, বাকি আৰু এইটো অনুলিৰ পৰা নালাগে। ঠিক আছে, নেক্সট চেপ্টাৰ দ্বিঘাত সমীকৰণ। ঠিক আছে, দ্বিঘাত সমীকৰণৰ পৰা কেনে ধৰণৰ কুৱেশ্যন আহিব পাৰে চোৱা। ইয়াত প্ৰথমতে দ্বিঘাত সমীকৰণ, ইয়াৰ সাধাৰণ আৰ্হি বা আদৰ্শৰ ঠাঁচ যিটো আছে এইটো চাই থবা তোমালোকে। ax² + bx + c = 0 আৰ্হিত থকা এটা সমীকৰণ য'ত a b c বোৰ বাস্তৱ সংখ্যা আৰু a ≠ = 0। ইয়াত ইয়াৰ মান কেতিয়াও 0 হ'ব নোৱাৰে। নেক্সট চোৱা, ইয়াৰ পৰা কেনে ধৰণৰ কুৱেশ্যন আহিব পাৰে। 4.12 নালাগে তোমালোকৰ। তাৰপিছত উদাহৰণ 3 টো চাবা, উদাহৰণ 3 চাবা, ভালকে চাবা। তাৰপিছত উদাহৰণ 4 টো চাবা, উদাহৰণ 4 পেজ নং 108, উদাহৰণ 4 পেজ নং 108। তাৰপিছত উদাহৰণ 5 টো চাবা। তাৰপিছত এইফালে অনুশীলনী 4.2, অনুশীলনী 4.2 ৰ পৰা কুৱেশ্যন নং 1 ৰ 3 চাবা, 4, তাৰপিছত 6 and 9 এইখিনি চালেই হ'ব। তাৰপিছত ইয়াৰ পৰা আৰু নালাগে, এই অনুশীলনীৰ পৰা আৰু নালাগে। ঠিক আছে, তাৰপিছত বৰ্গ সম্পূৰণ, বৰ্গ সম্পূৰণ দ্বিঘাত সমীকৰণৰ বৰ্গ সম্পূৰণ পদ্ধতিত যিটো কেনে ধৰণৰ কুৱেশ্যন আহিব। চ উদাহৰণ 11 টো চাবা, উদাহৰণ 11 চাবা। তাৰপিছত উদাহৰণ 13 চাবা, পেজ নং 119 অৰ্থাৎ 119। ঠিক আছে, উদাহৰণ 19 চাবা, উদাহৰণ 19 নহয়, উদাহৰণ 13 চাবা। তাৰপিছত চাবা অনুশীলনী 4.3, 4.3 ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 1 ৰ 3 আৰু 4 টো চাবা, 3 আৰু 4, কুৱেশ্যন নং 1 ৰ 3 আৰু 4। তাৰপিছত কুৱেশ্যন নং 3 ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 1 চাবা, 2 চাবা, 4 চাবা। ঠিক আছে, তাৰপিছত পেজ নং 122 লৈ আহি যোৱা, পেজ নং 122 ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 6 টো চাবা, কুৱেশ্যন নং 7 টো চাবা, কুৱেশ্যন নং 6, কুৱেশ্যন নং 7। তাৰপিছত কুৱেশ্যন নং 9 টো চাবা, কুৱেশ্যন নং 9, তাৰপিছত কুৱেশ্যন নং 11 চাবা। ঠিক আছে, তাৰপিছত মূলৰ প্ৰকৃতি, ইয়াৰ পৰা তোমালোকে MCQ পাবা। মূলৰ প্ৰকৃতিসমূহ ভালকে পঢ়িবা। তাৰপিছত মেইন বস্তুটো হ'ল এইখিনি, মূলৰ প্ৰকৃতিটো। দুটা স্পষ্ট বা বাস্তৱ মূল আছে যদি b² - 4ac is greater than 0। দুটা সমান বাস্তৱ মূল আছে যদি b² - 4ac equal to 0। কোনো বাস্তৱ মূল নাই যদি b² - 4ac is less than 0। ঠিক আছে, তাৰপিছত তোমালোকে চাবা ইয়াৰ ওপৰত বেছ কৰি উদাহৰণ 16 টো চাবা, উদাহৰণ 16 টো চাই থবা, একদম মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে চাবা উদাহৰণ 18 পেজ নং 124। ঠিক আছে, পেজ নং 124 উদাহৰণ 18 টো তোমালোকে চাই থবা। ঠিক আছে, তাৰপিছত তোমালোকে চাবা কুৱেশ্যন নং পেজ নং 125 অনুশীলনী 4.4 কুৱেশ্যন নং 2 টো চাবা, কুৱেশ্যন নং 2 টো চাবা। ইয়াৰ কুৱেশ্যন নং 2 গোটেইখিনি চাবা, বাকি আৰু এটাও নালাগে এইটো অনুশীলনীৰ পৰা। ঠিক আছে, তাৰপিছত যদি চোৱা সমান্তৰ প্ৰগতিত তোমালোকৰ হাফ ইয়াৰলি সিলেবাছত সমান্তৰ প্ৰগতি নাই, গতিকে আমি আহি যাওঁ নেক্সট চেপ্টাৰ কি আছে চাওঁ। নেক্সট চেপ্টাৰ নেক্সট চেপ্টাৰটো আছে চাগে ত্ৰিভুজ। ট্ৰাইংগল। ঠিক আছে, এই ট্ৰাইংগলৰ পৰা কেনে ধৰণৰ কুৱেশ্যন আহিব পাৰে চাই লোৱা। চেপ্টাৰটো বহুত দীঘলী আছিলে, এইবাৰ বহুত ৰিডিউচ কৰি দিয়া হৈছে। অনুশীলনী 3.6.3 লৈকে আছে। ঠিক আছে, গতিকে বহুত কাটি দিয়া হৈছে, গতিকে একদম ইজি হ'ব চেপ্টাৰটো আৰু ছুটি হ'ব। ঠিক আছে, অনুশীলনী ডাইৰেক্ট চোৱা, অনুশীলনী 6.1 ৰ পৰা তোমালোকে এই গোটেই খালী ঠাইখিনি চাই থবা, MCQত মাৰি দিব পাৰে। ঠিক আছে, তাৰপিছত তোমালোকে উপবাদ্য 6.1 থেলছৰ উপবাদ্য হয়, এইটো থেলছৰ উপবাদ্য বুলি জনাজাত, তোমালোকে জানাই নিশ্চয়। এইখিনি তোমালোকে ভালকে চাবা, এই উপবাদ্যটো ভালকে চাবা 6.1। তাৰপিছত থেলছৰ উপবাদ্যৰ বিপৰীত উপবাদ্যটো ইমান দৰকাৰ নাই। তাৰপিছত তোমালোকে চোৱা 6.2 ৰ পৰা এই প্ৰথম 1 নম্বৰ কুৱেশ্যনটোৰ পৰা এই দুটা
সদৃশ হয় নে নহয় মান উলিয়াব দিছে এইখিনি পৰীক্ষাত আহে ঠিক আছে এমসিকিউত মাৰি দিয়ে ঠিক আছে তাৰ পিছত চাবা তোমালোকে পেজ নং 166 ৰ পৰা তোমালোকে কোৱেশ্চন নং 4 টো চাবা অকল বাকিখিনি নালাগে কোৱেশ্চন নং 4 তাৰ পিছত কোৱেশ্চন নং 9 আৰু 10 কোৱেশ্চন নং 9 আৰু 10 ঠিক আছে এই দুটা চালেই হ'ল কোৱেশ্চন নং 4 9 আৰু 10 এই তিনটা কোৱেশ্চন পঢ়িলে ইয়াৰ পৰা হৈ যাব আৰু তাৰ পিছত নেক্সট যদি আমি চাওঁ পেজ নং 174 উদাহৰণ 6 টো চাবা উদাহৰণ 6 চাবা উদাহৰণ 7 চাবা উদাহৰণ 6 উদাহৰণ 7 তাৰ পিছত তোমালোকে চাবা পেজ নং 176 only 6.3 only 6.3 ইয়াৰ পৰা তোমালোকে এই কোৱেশ্চন only টো এটো চেপ্টাৰৰ কাৰণে ইম্পৰ্টেন্ট গতিকে ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নং 2 টো চাবা কোৱেশ্চন নং 5 টো চাবা 6 টো চাবা 8 টো চাবা কোৱেশ্চন নং 2 5 6 8 তাৰ পিছত লগতে চাবা কোৱেশ্চন নং পেজ নং 178 কোৱেশ্চন নং 12 টো চাবা কোৱেশ্চন নং 12 কোৱেশ্চন নং 13 তাৰ পিছত কোৱেশ্চন নং 14 চাবা কোৱেশ্চন নং 16 ঠিক আছে কোৱেশ্চন নং 14 কোৱেশ্চন নং 16 চাবা ঠিক আছে তাৰ পিছত যদি আমি চাওঁ আৰু নালাগে ইয়াৰ 6.4 বাকি অনলি এটা তোমালোকৰ নালাগে ৰিডিউস কৰি দিয়া হৈছে সিলেবাসত নাই তোমালোকৰ নেক্সট যদি আমি চাওঁ স্থানাঙ্ক জ্যামিতি নেক্সট চেপ্টাৰ হ'ব স্থানাঙ্ক জ্যামিতি ঠিক আছে এইখিনি ভালকে শিকিবা বুজ আৰু কুটি কাক বলে ভালকে শিকি থবা তাৰ পিছত যদি আমি চাওঁ নেক্সট ডিসটেন্স ফৰ্মুলাটো শিকিবা দূৰত্বৰ সূত্ৰ ঠিক আছে ডিসটেন্স ফৰ্মুলাটো শিকিবা ইয়াৰ ওপৰত বেছ কৰি অংকবিলাক কৰা হ'ব তাৰ পিছত উদাহৰণ 2 টো চাবা তোমালোকে উদাহৰণ 2 তাৰ পিছত চাবা উদাহৰণ 4 টো চাবা পেজ নং 199 উদাহৰণ 4 টো চাবা তাৰ পিছত তোমালোকে চাবা পেজ নং 207.1 অনুহলনি ঠিক আছে ইয়াৰ পৰা কোৱেশ্চন নং 3 টো চাবা কোৱেশ্চন নং 4 টো চাবা ঠিক আছে 3 আৰু 4 ঠিক আছে তাৰ পিছত তোমালোকে চাবা 7 কোৱেশ্চন নং 7 আৰু কোৱেশ্চন নং 8 টো মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে চাই থবা ভালকে ঠিক আছে তাৰ পিছত যদি আমি চাওঁ ইয়াৰ পৰা তোমালোকে বিভাজন ফৰ্মুলাটো মনত ৰাখিবা ভালকে বিভাজন ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি অংক খুদে তোমালোক খুদিব অনুহলনি 7.2 লৈ আহি যোৱা ডাইৰেক্ট ইয়াৰ আগত তোমালোকে উদাহৰণ শিকি থবা উদাহৰণ 9 টো শিকি থবা উদাহৰণ 9 উদাহৰণ 10 তাৰ পিছত আহি যোৱা অনুহলনি 7.2 অনুহলনি 7.2 ৰ পৰা তোমালোকে শিকিবা কোৱেশ্চন নং 1 টো শিকিবা 2 টো শিকিবা 2 টো মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চন নং 2 টো মোস্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত পেজ নং 206 কোৱেশ্চন নং 20 পেজ নং 206 লৈ আহি যোৱা আৰু কোৱেশ্চন নং তোমালোকে ইয়াৰ পৰা চাবা কোৱেশ্চন নং 4 চাবা কোৱেশ্চন নং 5 চাবা কোৱেশ্চন নং 6 কোৱেশ্চন নং 7 কোৱেশ্চন নং 8 ঠিক আছে তাৰ পিছত এইকেইটা কোৱেশ্চন চালেই হ'ল এইটো অনুহলনিৰ পৰা এই গোটেইটো অনুহলনিৰ পৰা 4 5 6 7 8 এই কোৱেশ্চন কেইটা শিকিবা লগতে শিকিবা তোমালোকে কোৱেশ্চন নং 10 ঠিক আছে লগতে কোৱেশ্চন নং 10 টো শিকিবা তাৰ পিছত যদি আমি আহি যাওঁ উদাহৰণ 11 টো চাবা উদাহৰণ 11 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় অৰ্থাৎ এইটোৰ দ্বাৰা তোমালোকে কি কৰা হ'ব ত্ৰিভুজটো কালি উলিওৱা হ'ব ঠিক আছে যদি ত্ৰিভুজ এটা শীৰ্ষবিন্দু কেইটা দিয়া থাকে তেতিয়াহলে ত্ৰিভুজটো কালি উলিয়াব পাৰো এই ফৰ্মুলাটো ব্যৱহাৰ কৰি ঠিক আছে ইয়াৰ ওপৰত ভিত্তি কৰি উদাহৰণ 11 টো চাবা তাৰ পিছত চাবা উদাহৰণ 14 ঠিক আছে উদাহৰণ 14 টো তোমালোকে চাই থবা ভালকে চাবা ঠিক আছে তাৰ পিছত নেক্সট যদি আমি চাওঁ only 7.3 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 2 টো চাবা কোৱেশ্চন নং 2 চাবা পেজ নং 210 ঠিক আছে এই পেজটোৰ পৰা পেজটোত only 7.3 আৰু ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নং 2 চাবা কোৱেশ্চন নং 4 টো চাবা ঠিক আছে কোৱেশ্চন নং 2 আৰু কোৱেশ্চন নং 4 তাৰ পিছত আহি যোৱা হাফ ইয়াৰলিৰ কাৰণে শেষৰটো চেপ্টাৰ হাফ ইয়াৰলিৰ কাৰণে শেষৰটো চেপ্টাৰ ঠিক আছে ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটো খুবেই ইজি হয় আৰু ভিডিওটো চাই যদি ভাল পালা তেতিয়াহ'লে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আৰু এইকেইটা কুৱেশ্যন বহুতেই ইম্পৰ্টেন্ট হয় যদি পাৰা গোটেই চেপ্টাৰটো ভালকে পঢ়া প্ৰত্যেকটো বস্তু পুংখানুপুংখভাৱে পঢ়া
আৰু যদি তেনেকে পঢ়া নাই তোমালোকে এইকেইটা কুৱেশ্যন যদি চাই যোৱা তেতিয়াহ'লে অন্তত তোমালোকে ভাল মাৰ্ক এটা পাই যাবা ঠিক আছে তাত কোনো সন্দেহ নাই তাৰ পিছত তোমালোকে চাবা ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰোডাকশন টু ত্ৰিকোণমিতি ঠিক আছে এই চেপ্টাৰটো খুব ইজি ইয়াৰ পৰা তোমালোকে চাবা পেজ নং 220 ঠিক আছে পেজ নং 220 পালসার 220 নহয় পেজ নং 220 তে চোৱা উদাহৰণ 4 ঠিক আছে উদাহৰণ 4 টো তোমালোকে চাবা একদম ইজি তাৰ পিছত তোমালোকে চাবা উদাহৰণ 5 টো চাবা ঠিক আছে উদাহৰণ 5 টো চাবা তাৰ পিছত চাবা only 8.1 ইয়াৰ পৰা কুৱেশ্যন নং 3 টো চাবা কুৱেশ্যন নং 4 টো চাবা ঠিক আছে কুৱেশ্যন নং 3 কুৱেশ্যন নং 4 ঠিক আছে নেক্সট কুৱেশ্যন নং 6 টো চাবা তোমালোকে পেজ নং 222 পেজ নং 222 ইয়াৰ পৰা কুৱেশ্যন নং 6 টো চাবা কুৱেশ্যন নং 7 টো চাবা ঠিক আছে তাৰ পিছত চাবা কুৱেশ্যন নং 9 টো চাবা কুৱেশ্যন নং 11 টো চাবা ঠিক আছে কুৱেশ্যন নং 11 ৰ গোটেইখিনি চাই থবা কাৰণ এমসিকিউ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰ পিছত তোমালোকে চোৱা এই তালিকাখন ভালকে মনত ৰাখিবা ইমান প্ৰবলেম নহয় জাস্ট তোমালোকে যেতিয়া অংক প্ৰেক্টিস কৰিবা এবাৰ জাস্ট শিকি তোমালোকে অংক কৰিবলৈ যাবা যেতিয়া অংক কৰিবা তেতিয়া এই তালিকাখন এনেই মনত থাকি যাব ঠিক আছে আৰু তোমালোকৰ স্যাৰ বাইদেউসকলে চাগে নিশ্চয় ভাল ভাল টেকনিক দিছে ময়ো ভিডিঅ'ত এই তালিকাখন কেনেকৈ মনত ৰাখিবা তাৰ ওপৰত ভিডিঅ' বনাই থৈছো অলৰেডি ঠিক আছে তাৰ পিছত চোৱা পেজ নং 8.2 পেজ নং 8.2 ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 1 অৰ 8.2 পেজ নং 228 পেজ নং 228 8.2 কুৱেশ্যন নং 1 অৰ 3 টো চাবা 4 টো চাবা 5 টো চাবা 6 টো চাবা ঠিক আছে তাৰ পিছত তোমালোকে চাবা অনহলে হেৰি এমসিকিউৰ কাৰণে এই কুৱেশ্যন নং 2 প্ৰত্যেকটো কুৱেশ্যনে চাই থবা ঠিক আছে তাৰ পিছত কুৱেশ্যন নং 3 ৰ পৰা তোমালোকে 3 1 আৰু 2 দুয়োটা চাই থবা এই কুৱেশ্যন কেইটা আহি থাকে ঠিক আছে তোমালোকে মানে ফাইনালত পোৱা হাফ ইয়াৰলিত পোৱা প্ৰি ফাইনালত পোৱা মুঠতে ইয়াৰ পৰা এটা কুৱেশ্যন পাবাই 3 1 আৰু 2 ঠিক আছে আৰু এটা লগতে উদাহৰণ এটা আছে তেনেকুৱা ঠিক আছে ইয়াৰ পৰা এটা পাবা লগতে কুৱেশ্যন নং 4 টো পাৰিলে পাই গোটেইখিনি চাই থবা এমসিকিউ আহিব পাৰে ঠিক আছে তাৰ পিছত যদি আমি চাও পেজ নং 230 ৰ পৰা উদাহৰণ 9 টো চাবা তোমালোকে উদাহৰণ 9 উদাহৰণ 10 টো চাবা উদাহৰণ 9 উদাহৰণ 10 তাৰ পিছত এইফালে only 8.3 ঠিক আছে only 8.3 ৰ কুৱেশ্যন নং 2 টো চাবা কুৱেশ্যন নং 2 চাবা 3 চাবা 3 4 and 6 কুৱেশ্যন নং 2 3 4 and 6 এইকেইটা চাবা তাৰ পিছত চাবা তোমালোকে কুৱেশ্যন নং 8 অৰ Roman 1 Roman 4 টো চাবা কুৱেশ্যন নং 8 অৰ Roman 1 আৰু Roman 4 টো চাবা নেক্সট পেজ নং 233 ইয়াৰ পৰা তোমালোকে কুৱেশ্যন নং 13 টো চাবা ঠিক আছে কুৱেশ্যন নং উদাহৰণ 13 তাৰ পিছত আহি যোৱা only 8.4 এই only মোস্ট ইম্পৰ্টেন্ট হয় আৰু ডাঙৰ কুৱেশ্যন যদি আহে 3 আৰু 4 মাৰ্কছৰ তেতিয়াহ'লে এই only ৰ পৰাই আহে ঠিক আছে গতিকে তোমালোকে 8.4 ৰ কুৱেশ্যন নং 3 টো চাবা কুৱেশ্যন নং 3 1 2 দুটা কুৱেশ্যন আছে চাই থবা তাৰ পিছত কুৱেশ্যন নং 4 টো চাবা এমসিকিউ আহিব পাৰে ইয়াৰ পৰা কুৱেশ্যন নং 4 টো চাবা এমসিকিউ আহিব পাৰে তাৰ পিছত তোমালোকে চাবা কুৱেশ্যন নং 5 ৰ পৰা চাবা তোমালোকে 1 চাবা 2 চাবা তাৰ পিছত 4 চাবা 6 চাবা 7 চাবা 8 চাবা এই প্ৰত্যেকটো কুৱেশ্যন মই ভিডিঅ'ত অলৰেডি কৰাই থৈছো গতিকে চাই ল'ব পাৰা ঠিক আছে যদি অসুবিধা হয় তাৰ পিছত তোমালোকে চাবা পেজ নং 236 ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 6 ৰ পৰা 3 চাবা 4 চাবা আৰু 5 চাবা 3 4 5 ঠিক আছে এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়া লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা ঠিক আছে থ্যাংক ইউ